কি ক'ব তাকে বহুদিন হ'ল সেই কথাৰ অৱতাৰণা হৈ থকা অৱশেষত মাঘৰ 30 তাৰিখে বিয়াৰ সিদ্ধান্ত লোৱা হ'ল আৰু বিভিন্ন ৰাজহুৱা সামাজিক কাম কাজত লাগি থাকোঁতে বিয়াৰ যিটো ফিল মনোভাৱ বা আৱেগ সেইটো অহাই নাছিলে আজি এটা বিশেষ অভিজ্ঞতা হ'ল যেন আজিৰ পৰাহে মোৰ বিয়া লাগিছে কিয় নিজ চিলাবন্ধা গাঁৱৰ শিপিনীসকলে যোৱাকালি মোক খবৰ দিলে যে আপোনাৰ বিয়ালৈ আমি এটা উপহাৰ দিম আহিব লাগিব সেইকাৰণে মই এটা ৰাজহুৱা অনুষ্ঠানত আছিলোঁ তাৰপৰা ততাতৈয়াকৈ ইয়ালৈ আহিলোঁ আহি পেলাই দেখিছোঁ কলপুলি পুতি আম পাত তৰি শিপিনীসকলে বিয়ানাম গাই তাঁত বাতি কৰিছে যে মোৰ বিয়াত প্ৰয়োজন হোৱা সকলো গামোচা দৰাবৰণৰ গামোচা বিয়াৰ গামোচাবিলাক সকলো তেওঁলোকে যোগান ধৰিব আৰু সেইটো মোৰ জীৱনৰ কাৰণে আটাইতকৈ ডাঙৰ আৰু বিয়াৰ শ্ৰেষ্ঠতম উপহাৰ এই মৰম এই আশীৰ্বাদৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ এটি গুৱাপান আগবঢ়াই তেওঁলোকক বিয়ালৈ নিমন্ত্ৰণ দিছোঁ আৰু শিপিনী সমাজৰ সঁচাকৈ উন্নতি হ'ব লাগিব আমাৰ অসমৰ গ্ৰাম্য জীৱনত সোমাই থকা শিপিনীসকলক আমি আগবঢ়াই লৈ যাবলৈ আগতেও চেষ্টা কৰিছিলোঁ আগলৈও চেষ্টা কৰিম দীৰ্ঘ সময় ধৰি আপুনি আঁচুৰ সৈতে জড়িত হৈ আহিছে তথা সামাজিক ক্ষেত্ৰখনত যথেষ্ট ওতপ্ৰোতভাৱে জড়িত কিন্তু অৱশেষত আপুনি সংসাৰ মায়া মোহত আবদ্ধ হ'বলৈ গৈ আছে এই মুহূৰ্তৰ অনুভৱটো কেনেকুৱা এইটো জীৱনৰ দ্বিতীয় ইনিছ সকলোৱে মানে জন্ম মৃত্যুৰ বিবাহ দুটা বস্তু আমি গমেই নাপাওঁ আৰু আটাইতকৈ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰটোৱে মই ভাবোঁ হৈছে বিবাহ সেইকাৰণে আগবাঢ়িছোঁ কি হয় নাজানো আপোনালোকৰ পৰা সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আগৰ দৰেই বিবাহৰ পিছতো সকলো কাম কাজ ৰাজহুৱা জীৱন আপুনি কোৱাৰ দৰে অকল মায়াত আবদ্ধ নাথাকি ভালদৰে কৰি যাব পাৰোঁ সেইখিনিয়ে আশা কৰিম আপোনাৰ মাতৃয়ে হওক বা পৰিয়ালৰ বৌসকলে এই বিয়া পাতিবৰ কাৰণে আপোনাক কেতিয়াবা কৈছিল নে আটাইতকৈ মা আৰু বৌহঁতে চবতকৈ জোৰ দিছিলে আৰু জোৰ দিয়াৰ কাৰণে মাঘত বিয়াখন হ'বলৈ ওলাইছে নহ'লে আচলতে বিয়া হোৱাগৈ কেতিয়া হ'লহেঁতেন নাজানো মই নিজেও ইমানেই জোৰ দিয়া হ'ল আৰু সেই জোৰ আৰু হেঁচাৰ ফলতে বিয়াখন হ'বলৈ ওলাইছে আৰু সেই মৰম আৰু আশীৰ্বাদ লৈ আগবাঢ়িছোঁ আমি মানে আমাৰ নিচিলাবন্ধা গাঁৱৰ শিপিনীসকলে মণিমাধৱ ডাঙৰীয়া দেৱৰ বিবাহৰ কাৰণে প্ৰস্তুতি চলাইছোঁৱেই আজিৰ পৰা আৰু তেখেতৰ আমি 2017 চনতে তেখেতে আমাৰ এই শিপিনী গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰি দিছে আৰু ইয়ালৈ আমাৰ সমুজ্জ্বল ভট্টাচাৰ্যদেৱ আহিছিলে আৰু চেতনা দাস আহিছিলে আমাৰ সভা পাতি এই গাঁওখনৰ স্বীকৃতি দি থৈ গৈছে শিপিনী গাঁও হিচাপে তেতিয়াৰ পৰা আমি মণিমাধৱ ডাঙৰীয়া দেৱৰ লগতে আমি আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগত লগ হৈ আমি বছৰি তেওঁলোকৰ লগত সহযোগ কৰি গামোচা বৈ দিওঁ আৰু তেওঁলোকৰ আমাক যি মৰম দিছে আমিও তেওঁলোকক সেই তেনেকৈ মৰম দিছোঁ আৰু তেওঁলোকে বহুত কষ্টৰে আমাক সহায় সহযোগ কৰি আছে আমিও কৰিছোঁ সেই অনুপাতে হয় এতিয়া মণিমাধৱ ডাঙৰীয়া দেৱৰ বিবাহৰ কাৰণে আমাৰতো অন্য দি পেলাইতো আমি তেখেতক সন্তুষ্ট কৰিব নোৱাৰোঁ আমি নিজে হাতেৰে বৈ কাটি দিয়া গামোচা এডোখৰ দি পেলাই তেখেতক আমি সন্মান জনাম আৰু তেখেতৰ বিবাহ বুলি আমি মানে এটা ফূৰ্তিত এই সকলো শিপিনীয়ে গোট খাই সূতা নেতা গোটাই আমি তেখেতক উপহাৰ হিচাপে এই গামোচাখিনিকে দিম বুলি আগভাগ লৈছোঁ মনতে ভাবিছেনে গামোচা আমাৰ অসমীয়া স্বাভিমান আৰু স্বাভিমান বুলি আমি জানিছোঁ ডাঙৰ উপহাৰটোকে তেওঁক দিব বিচাৰিছোঁ হয় আমাৰ অসমীয়াৰ ধৰক প্ৰথম হৈছে কি আমাৰ যিকোনো ক্ষেত্ৰত গামোচাখনেই আমাৰ প্ৰথম গতিকে সেইকাৰণে আমাৰ অসমীয়া স্বাভিমানৰ যিখন মৰমৰ গামোচা মৰমৰ বান্ধোনৰে আছে গামোচাখন সেইকাৰণে তেখেতক আমি মানে গামোচাখিনি আগভাগ কৰিম আৰু মৰমৰে দিম আমি তেখেতক এয়া তাকে কষ্ট কৰোঁ এইকেইদিন বিয়ালৈ যিমানখিনি আশীৰ্বাদ দিব বিচাৰিব নেকি আশীৰ্বাদটো আমাৰ তেখেতৰ প্ৰতি সদায় আশীৰ্বাদ আছে যাতে ভৱিষ্যত যুগ্ম জীৱনটো তেখেতৰ ভালদৰে চলক আৰু ভৱিষ্যতলৈও যাতে সুকলমে চলি যাওক আমি সেইটোৱে মানে আমি হেৰি কৰিছোঁ আৰু লগতে তেখেতৰ আমাক যাতে আমি জীয়াই থকালৈকে বা তেখেত থকালৈকে আমাক কিন্তু লগত থাকিবই লাগিব আমাক এনেকৈ আগবঢ়াই নিবও লাগিব ইয়াতে হ'ব
লগত যাবলৈকে ওলাব গামোচা ববলৈ ওলাইছে সকলো জীৱনৰ আটাইতকৈ গামোচা বৈ দিব তাতকৈ আৰু ডাঙৰ উপহাৰ মানুহৰ জীৱনত একো থাকিব নোৱাৰে কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদো লৈছোঁ আৰু সমূহীয়াকৈ নিমন্ত্ৰণ দিছোঁ বিয়াৰ দিনা গৈ নোৱাই ধুৱাই ভকত ভগৱন্তৰ সেৱাত হৈছে কথা আমাৰ নিচিলা মানুহৰ আই মাত এইটো নুখুলিব দেই মানুহকেইজনীকো উঠাই দিব অঁ